কাউণ্টডাউন আৰম্ভ হৈছে আক্ৰমণৰ কাউণ্টডাউন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাবুকি দিয়াৰ দৰে এই আক্ৰমণৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে ঘনে ঘনে দৃশ্যপট সলনি হৈছে মধ্যপ্ৰাচ্যৰ মহাযুদ্ধখনৰ 8 বজা মঙলবাৰে নিশা 8 বজা আমেৰিকাৰ সময় আৰু ভাৰতীয় সময় হৈছে বুধবাৰে পুৱতি নিশা 4:30 গতিকে কাউণ্টডাউন আৰম্ভ হৈছে যুদ্ধ বিভীষিকাৰ এই সময়ছোৱাত হৰমুজ যদি ইৰানে মুক্ত নকৰে তেতিয়াহলে ইৰাণ ধ্বংস কৰিব আমেৰিকাই এই হুংকাৰৰ দিশে অগ্ৰসৰ হৈছে এই হুংকাৰৰ দিশে ধাৱমান হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মাথো এটা ইংগিতৰ বাবে অপেক্ষা কৰিছে মাৰ্কিন সেনাই আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইংগিত পোৱাৰ লগে লগে ইৰাণৰ ওপৰত ধ্বংস অভিযানত নামি পৰিব মাৰ্কিন সেনা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ঘনে ঘনে দৃশ্যপট সলনি হৈছে মধ্যপ্ৰাচ্যৰ এই মহাযুদ্ধখনৰ ঘনে ঘনে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে ইৰাণক এতিয়াও ভাবুকি দি আহিছে প্ৰতি মুহূৰ্ততে ভাবুকি দি আহিছে প্ৰতি মুহূৰ্ততে ইৰাণক হৈমান কৰোৱাৰ ইৰাণক হিৰ্ণত কৰোৱাৰ ইৰাণক আত্মসমৰ্পণ কৰোৱাৰ চেষ্টাত ব্ৰতী হৈ আছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি আক্ৰমণ কৰাটো নিবিচাৰো সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ হোৱাটো আমি নিবিচাৰো কিন্তু সম্ভৱতঃ এআই হ'বলৈ গৈ আছে কিছু সময় পূৰ্বে ট্ৰাম্পৰ আছিল ট্ৰুথ ছ'চিয়েলত এই ধৰণৰ এটা পোষ্ট আৰু এই পোষ্টৰ জৰিয়তে পুনৰ ইৰাণক হৈমান কৰোৱাৰ চেষ্টা চলাইছে কিন্তু ইৰাণ এতিয়াও ভীতিগ্ৰস্ত হোৱা নাই ইৰাণে এতিয়াও আমেৰিকাৰ সেই ভাবুকিত কোনো ধৰণৰ সঁহাৰি দিয়া নাই ইৰাণে আন্তঃগাঁথনি ৰক্ষাৰ বাবে এক নতুন কৌশল অৱলম্বন কৰিছে যে নেকি ইয়াৰ পূৰ্বে আমি জনাইছিলো আপোনালোকক মানৱ শৃংখলৰ এক কৌশল অৱলম্বন কৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহত পাৱাৰ প্লেণ্টসমূহত দলংসমূহত সমান্তৰালকৈ আন গুৰুত্বপূৰ্ণ স্থানসমূহত যিসমূহ আন্তঃগাঁথনি আছে যিসমূহ আন্তঃগাঁথনি টাৰ্গেট কৰা হ'ব বুলি আমেৰিকাই হুংকাৰ প্ৰদান কৰিছে আৰু সেই আন্তঃগাঁথনিসমূহ ৰক্ষা কৰিবলৈ দেশ ৰক্ষা কৰিবলৈ 1,40,00,000 জনতা সাজু হৈ আছে মানৱ শৃংখল কৰি সাজু হৈ আছে আমেৰিকাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজনত দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ ওলাই আহিছে দেশৰ যুৱক যুৱতী লাখ লাখ যুৱক যুৱতীক সাজু কৰি ৰাখিছে ইৰাণে গতিকে ইৰাণে আমেৰিকাৰ ভাবুকিত তিলমানো গুৰুত্ব প্ৰদান কৰা নাই ইৰাণে কেতিয়াও পিছহুকি নহাৰ এটা ইংগিত দিয়া পৰিলক্ষিত হৈছে ইৰাণে যে আমেৰিকাৰ ভাবুকিত ভীতিগ্ৰস্ত হোৱা নাই তাৰ ইংগিত প্ৰদান কৰিছে আৰু IRGCয়ে শেহতীয়াকৈ আন এটা পোষ্ট দিছে IRGCৰ ফালৰ পৰা আমেৰিকাক পুনৰ উভতি ধৰা পৰিলক্ষিত হৈছে IRGCৰ ফালৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উভতি ধৰি এইবাৰ কৈছে যে ধৈৰ্য আৰু আত্মসংযমৰ সীমা পাৰ হ'ল এতিয়া আৰু আত্মসংযমৰ সময় নহয় এতিয়া হাতে কামে কৰাৰ সময় এই প্ৰতিক্ৰিয়া এই ষ্টেটমেণ্ট এই ধৰণৰ এটা পোষ্ট IRGCৰ ফালৰ পৰা কোৱা হৈছে IRGCৰ ফালৰ পৰা এই কথা উল্লেখ কৰা হৈছে যে আত্মসংযমৰ এতিয়া অন্ত পৰিল যদিহে ৰেড লাইন ক্ৰছ কৰে আমেৰিকাই যদিহে ৰেড লাইন অতিক্ৰম কৰে আমেৰিকাই তেতিয়াহ'লে ইয়াৰ পৰিণাম হ'ব ভয়ংকৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পুনৰ উভতাই ধৰি IRGCৰ ফালৰ পৰা এই ষ্টেটমেণ্ট এই মুহূৰ্তত দিয়া হৈছে যে যদি আমেৰিকাৰ সেনাই ৰেড লাইন ক্ৰছ কৰে অতিক্ৰম কৰে তেতিয়াহ'লে অঞ্চলটোৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে পৰিণাম ভয়ংকৰ হ'ব আৰু এই পৰিণাম ভোগ কৰিব লাগিব আমেৰিকাই পৰিণাম ভোগ কৰিব লাগিব আমেৰিকাৰ মিত্ৰ দেশসমূহে বছৰ বছৰ ধৰি আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক তেল আৰু গেছৰ পৰা বঞ্চিত কৰা হ'ব এই হুংকাৰ প্ৰদান কৰিছে ইৰাণে ফেপেৰি পাতি ধৰিছে পুনৰ আমেৰিকাক যিমানেই যুদ্ধবিৰতিৰ প্ৰস্তাৱ দি আহিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী এক প্ৰকাৰ এটা চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল এটা হেঁচা প্ৰয়োগৰ চেষ্টা চলাইছিল ইৰাণৰ ওপৰত কিন্তু প্ৰতিটো যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গৈছে নাকচ কৰি গৈছে উফৰাই গৈছে ইৰাণে আমেৰিকা আৰু ইৰাণৰ মাজৰ এই যুদ্ধবিৰতিৰ ক্ষেত্ৰত পাকিস্তানে তৎপৰতা দেখুৱাইছিল আৰু সেই পাকিস্তানৰ জৰিয়তে ইৰাণে আমেৰিকালৈ এই বাৰ্তা দি আহিছে যে এই যুদ্ধবিৰতি আমাক নালাগে আমাক স্থায়ী সমাধান লাগে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি ইৰাণে উলটাই আমেৰিকাৰ ওপৰত 10টাকৈ চৰ্ত আৰোপ কৰিছে এই 10টাকৈ চৰ্ত আৰোপ কৰিছে আমেৰিকাই ইৰাণে শেহতীয়াকৈ আমেৰিকাৰ ওপৰত
আৰু এই 10টা চৰ্তৰ ভিতৰত মন কৰিবলগীয়া যে যি সময়ত ইৰাণৰ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত আমেৰিকা বা ইজৰাইলে গুৰুত্ব প্ৰদান কৰি এই আক্ৰমণ চলাই আহিছে, এই ভাবুকি দি আহিছে, ইৰাণে কেতিয়াও আৰু পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰিব, চুক্তিত সহি কৰিব লাগিব, এখন চুক্তি কৰিব লাগিব আমেৰিকাৰ সৈতে ইৰাণে, পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি, যি নেকি বছৰ বছৰ ধৰি আমেৰিকাই চেষ্টা চলাই আহিছে ইৰাণক সন্মান কৰিবলৈ, কিন্তু ইৰাণ নাচুৰবান্দা। আৰু লগতে ইৰাণত থকা 440 কেজি ইউৰেনিয়াম, 440 কেজি সেই ইউৰেনিয়াম ইৰাণে ব্যৱহাৰ কৰিব নোৱাৰিব, সেই চুক্তিত স্বাক্ষৰ কৰিব লাগিব, এনেধৰণৰ ভাবুকি প্ৰদান কৰাৰ সময়ত কিন্তু ইৰাণে যুদ্ধৰ স্থায়ী সমাধান বিচাৰি শেহতীয়াকৈ নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি চমুকৈ NPTৰ অধীনত ইউৰেনিয়াম এনৰিচমেণ্টৰো অধিকাৰ বিচাৰিছে। আৰু লগতে 28 ফেব্ৰুৱাৰীৰ পৰা চলাই থকা আক্ৰমণত ইৰাণৰ যিমান ক্ষতি হৈছে সেই সকলো ক্ষতিপূৰণ দিব লাগিব বুলিও আমেৰিকাৰ ওচৰত 10 দফীয়া এটা চৰ্ত বান্ধি দিছে। কিন্তু বাৰে বাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ডেডলাইনৰ সময় যিমানেই চমু চাপিছে সিমানেই পুনৰ ইৰাণক এটা চাপ সৃষ্টি কৰাৰ প্ৰয়াস কৰি কৈছে যে আমি আক্ৰমণ হোৱাটো নিবিচাৰোঁ, কিন্তু এয়াই সম্ভৱতঃ হ'বলৈ গৈ আছে। এটা জাতি নিশেষ হৈ যাব, এই ধৰণৰ হুংকাৰ প্ৰদান কৰিছে। এটা নিশাৰ ভিতৰত এটা জাতি ধ্বংস হৈ যাব, এনেধৰণৰ এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। গতিকে সেই দিশৰ পৰা যুদ্ধৰ এই ডেডলাইন, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ডেডলাইন এতিয়া ক্ৰমাৎ আগবাঢ়িছে, কাউণ্টডাউন ক্ৰমাৎ এতিয়া বৃদ্ধি পাইছে। এই সময়ছোৱাক লৈ আমেৰিকাৰ সময় অনুসৰি 8 বজা আৰু ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 4:30 বজাত চাৰখাৰ কৰি দিব ইৰাণ, এই হুংকাৰ প্ৰদান কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আন কিছু তথ্য এই মুহূৰ্তত দিব বিচাৰিছোঁ। এই মুহূৰ্তত ৱাৰ আপডেটছ, এটাৰ পিছত আনটো ৱাৰ আপডেটছ আহি আছে যে ৰাষ্ট্ৰসংঘত ইৰাণৰ ঢাল হৈ থিয় দিছে ৰাছিয়া আৰু চীন। এই অৱধাৰিত, কাৰণ ইৰাণৰ পক্ষত সদায় ৰাছিয়া আৰু চীনে মাত মাতি আহিছে। ইৰাণৰ তেলৰ পৰাই চীন অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়িছে, কাৰণ পানীৰ দৰত ইৰাণৰ পৰা চীনে তেল ক্ৰয় কৰি আছে। গতিকে তেনেস্থলত মিত্ৰ দেশ ইৰাণৰ হৈ ৰাষ্ট্ৰসংঘত ঢাল হিচাপে থিয় দিছে চীন আৰু ৰাছিয়া। ইৰাণ বিৰোধী আমেৰিকাৰ সামৰিক কৌশল ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিছে। লগতে বাহৰেইনৰ শান্তি প্ৰস্তাৱত ৰাছিয়া চীনৰ ভেটো প্ৰয়োগ কৰা হৈছে। আৰু ইৰাণৰ ওপৰত সামৰিক আক্ৰমণৰ পথ বন্ধ কৰিলে ৰাছিয়াই। আৰু ষ্ট্ৰেইট অৱ হৰমুজক লৈ ৰাষ্ট্ৰসংঘত তীব্ৰ বাকযুদ্ধ চলিছে। ইৰাণে জলপথক অস্ত্ৰ কৰাৰ অভিযোগ বাহৰেইনৰ, ৰাছিয়া চীনৰ ভেটোত নাকচ কৰা হ'ল বাহৰেইনৰ প্ৰস্তাৱ। গতিকে তীব্ৰ বাকযুদ্ধ ৰাষ্ট্ৰসংঘত এই বিষয়টোক লৈ, য'ত ঢাল হিচাপে থিয় দিছে ৰাছিয়া আৰু চীন। একেদৰে আমি জনাইছোঁ যে আমেৰিকা আৰু মিত্ৰ শক্তিক তেল আৰু গেছৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত কৰাৰ ভাবুকি প্ৰদান কৰি এইবাৰ ট্ৰাম্পক ওলোটাই উভতি ধৰা পৰিলক্ষিত হৈছে ইৰাণে। আমেৰিকাৰ সেনাই সীমা অতিক্ৰম কৰিলে বিস্তৰ ক্ষতি কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে। গতিকে ধৈৰ্য আৰু আত্মসংযমৰ সীমা অন্ত পৰা বুলি এটা শেহতীয়া প্ৰতিক্ৰিয়া আহিছে ইৰাণৰ ফালৰ পৰা। গতিকে যুদ্ধই যে এটা ভয়ানক ৰূপ ল'ব সেই অনুমান ইতিমধ্যে কৰা হৈছে। সমগ্ৰ বিশ্ব এই মুহূৰ্তত স্তম্ভিত, সমগ্ৰ বিশ্ব এই মুহূৰ্তত কম্পিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাবুকিক লৈ। আৰু আনহাতে ইৰাণেও কোনো ধৰণৰ ভীতিগ্ৰস্ত হোৱা নাই, সেই বাৰ্তা বাৰম্বাৰ ইৰাণৰ ফালৰ পৰা দিয়া হৈছে। কোনো লক্ষণ দেখুওৱা নাই। যিমানে ডেডলাইন কাষ চাপিছে সিমানেই ইৰাণেও ভীতিগ্ৰস্ত হোৱাৰ কোনো লক্ষণ দেখুওৱা নাই। কেতিয়াও পিছ হুহুকি নহাৰ স্থিতিত অটল হৈ আছে ইৰাণ। আৰু হৰমুজ প্ৰণালী চিৰদিনৰ বাবে আমেৰিকা আৰু মিত্ৰ দেশৰ বাবে বন্ধ কৰি দিয়াৰ পুনৰ হুংকাৰ প্ৰদান কৰিছে। যি সময়ত কিন্তু এই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এটাৰ পিছত আনটো ডেডলাইন বান্ধি দি এতিয়া ইৰাণক নৰকত পৰিণত কৰাৰ বাবে আগবাঢ়িছে আমেৰিকা, ইৰাণক ধ্বংস কৰাৰ দিশত আগবাঢ়িছে আমেৰিকা, ইৰাণক আদিম যুগলৈ লৈ যোৱাৰ বাবে আগবাঢ়িছে আমেৰিকা। কাৰণ ট্ৰাম্পে কৈছে যে ইৰাণক আদিম যুগলৈ লৈ যাবৰ বাবে বৰ বেছি 2 পৰা 3 সপ্তাহৰ প্ৰয়োজন। গতিকে আমি মধ্যপ্ৰাচ্যৰ পৰা আঁতৰি আহিব বিচাৰিছোঁ, এই যুদ্ধখনৰ পৰা আঁতৰি আহিব বিচাৰিছোঁ, কিন্তু একে সময়তে ইৰাণ নিশেষ কৰাৰ হুংকাৰ দি ডেডলাইন আজি নিশা আমেৰিকাৰ সময় অনুসৰি 8 বজা আৰু ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 4:30 কাহিলি পুৱাতে আক্ৰমণ কৰা হ'ব ইৰাণৰ ওপৰত। একেদৰে আমি জনাইছোঁ মানৱ শৃংখলেৰে ইৰাণৰ জনতাও সাজু হৈ আছে।
প্ৰয়োজনত দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ প্ৰয়োজনীয় দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ কথা ঘোষণা কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে যুদ্ধৰ প্ৰতিটো আপডেট জনাই যাম